নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। এনআৰচিত নাম নথকা সকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। আইনৰ ৰাস্তাৰে ঢকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব। আৰু ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। ঝাৰখণ্ডত বাংলাদেশী চিনাক্তকৰণৰ বাবে এনআৰচিৰ অতি আৱশ্যক। আৰু অসমত প্ৰথম পৰ্যায়ত 14 লাখ লোক বাংলাদেশী হিচাপে নিযুক্তি হৈছে। আৰু দ্বিতীয় পৰ্যায়ৰ অভিযানৰ বাবে আমি উচ্চতম ন্যায়ালয়ৰ অনুমতি বিচাৰিছোঁ। আৰু দ্বিতীয় পৰ্যায়ত আৰু বৃদ্ধি হ'ব চিনাক্ত হোৱা বাংলাদেশীৰ সংখ্যা। এনআৰচিত নাম নথকা সকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। এই মন্তব্য ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আইনৰ ৰাস্তাৰে ঢকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কাইলৈ ADRE পৰীক্ষা সন্দৰ্ভত 12টা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। কাইলৈ অনুষ্ঠিত হ'ব ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ আহিছে কেইবাটাও ডাঙৰ নিৰ্দেশনা। পৰীক্ষাৰ্থীৰ তালাচী সন্দৰ্ভত জাৰি কৰা হৈছে নিৰ্দেশনা। আৰু কি নিৰ্দেশনা জাৰি কৰা হৈছে আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। কি নীতি নিৰ্দেশনা থাকিব তালাচীৰ ক্ষেত্ৰত। পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ তালাচীৰ বাবে পৃথককৈ থাকিব পুৰুষ আৰু মহিলা আৰক্ষী। তালাচীত নিযুক্ত সকলকে প্ৰশিক্ষণ দিয়া হৈছে। আৰু পৰীক্ষাৰ্থীৰ মৰ্যাদা আৰু সন্মানহানি হোৱা কোনো কাৰ্য কৰিব নোৱাৰিব তালাচীৰ নামত। পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালী কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব। আৰু মহিলা প্ৰাৰ্থীৰ তালাচী অংগনবাড়ী কৰ্মী বা আশা কৰ্মীৰ উপস্থিতিত মহিলা কনষ্টেবলে কৰিব। আৰু তালাচীৰ সময়ত সন্দেহ উপজিলে পৰীক্ষাৰ্থীক টুপি, জোতা, চেণ্ডেল আৰু গহনা আদি খুলিবলৈ নিৰ্দেশ দিছে। আৰু অনুমতি নথকা সামগ্ৰী পালে জব্দ কৰা হ'ব। লগতে কোনো ইলেক্ট্ৰনিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী নিলে গ্ৰহণ কৰিব ব্যৱস্থা। আৰু নিষিদ্ধ সামগ্ৰী জব্দ হ'লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। আৰু মহিলাৰ তালাচীৰ ক্ষেত্ৰত CCTV ৰেকৰ্ডিং নিষিদ্ধ কৰা হৈছে। আৰু তালাচীৰ বাবে সন্মত নোহোৱা মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক ৰুমৰ ব্যৱস্থা কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ভাল খবৰ দিছে এইবাৰ চৰকাৰে। কিয়নো এইবাৰ ৰাজ্যত চলি আছে নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। 19,92,167 গৰাকীলৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব এইবাৰ ৰাজ্য চৰকাৰে। আৰু আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখতকৈ কম। চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও। আৰু অহা 15 অক্টোবৰৰ ভিতৰত দাখিল কৰিব লাগিব আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন। আৰু আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডখন। ৰেচন কাৰ্ড আবেদনৰ বাবে প্ৰয়োজন হ'ব কি নথিপত্ৰ আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক যে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ, পৰিয়ালৰ সকলো সদস্যৰ ফটো লগতে ঠিকনাৰ প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। আৰু ক'ৰ পৰা সংগ্ৰহ কৰিব আপুনি আবেদন পত্ৰ সেৱা জনাই যাম। আপুনি লগইন কৰিব লাগিব pds.assam.gov.in পৰ্টেলত। আৰু আপুনি এই পৰ্টেলটো লগইন কৰাৰ পিছতে উপলব্ধ হ'ব তাতে আবেদন পত্ৰ। আৰু সংশ্লিষ্ট জিলা, মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত লাভ কৰিব আবেদন পত্ৰ। আৰু সবিশেষ জানিবলৈ আপুনি যোগাযোগ কৰিব পাৰে 18000345 আৰু 3611 নম্বৰৰ যোগেদি। আৰু 1800345358 নম্বৰতে আপুনি যোগাযোগ কৰিব পাৰে। ৰাজ্যবাসীক জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ 18 সংখ্যক কিস্তিৰ ধন মুকলি কৰিব এইবাৰ চৰকাৰে অহা 15 অক্টোবৰ তাৰিখে। আৰু আপুনি ধন পাবলৈ কৰিব লাগিব এইকেইটা কাম। আপুনি প্ৰথমে সম্পন্ন কৰিব লাগিব eKYC প্ৰক্ৰিয়া। আৰু কেনেদৰে তালিকাত চাব আপোনাৰ নাম আমি সবিশেষ জনাই যাম। আপুনি প্ৰথমে লগইন কৰক pmkisan.gov.in ৱেবছাইট। আৰু তাৰ
পিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত ইয়াত ৰাজ্য জিলা গাঁও বাছনি কৰি চাব পাৰিব আপোনাৰ তালিকাত নাম আৰু ধন লাভত অসুবিধা হ'লে আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে এইবাৰ চৰকাৰৰ ফালৰ পৰা আপুনি প্ৰথমে ডায়াল কৰক 155261 নম্বৰ আৰু তাৰ পিছত ডায়াল কৰক 01124300606 নম্বৰ আপুনি এই দুটা নম্বৰ ডায়াল কৰি পাব পাৰে PM কিষাণৰ সবিশেষ তথ্য আৰু দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব এইবাৰ চৰকাৰী ধন অহা 5 অক্টোবৰ তাৰিখে